বোকাজানবাসীৰ বাবে সুখবৰ। বোকাজানৰ স্বাস্থ্য খণ্ডত এক আমূল পৰিৱৰ্তন সাধনেৰে আজিৰে পৰা সংযোজন হ'ল কোৰিয়ান থাৰ্মেল থেৰাপি চেণ্টাৰ। বোকাজানবাসীৰ সুস্বাস্থ্যৰ কথা চিন্তা কৰি বোকাজানত আজিৰে পৰা শুভাৰম্ভ কৰা হয় কোৰিয়ান থাৰ্মেল থেৰাপি চেণ্টাৰৰ। এক গুৰুত্বপূৰ্ণ আৰু স্বাস্থ্যমুখী পদক্ষেপ হিচাপে বোকাজানৰ ৰঞ্জিত কুমাৰ বৰা আৰু হিন্দুমণি শইকীয়াৰ প্ৰচেষ্টাৰে বোকাজানৰ মুকানজানত আৰম্ভ হৈছে এই কোৰিয়ান থাৰ্মেল থেৰাপি চেণ্টাৰ। আজিৰে উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ থেৰাপিষ্ট অনুপ বৰা, অভিযন্তা ভূপেন বৰা, ফিলিপ তেৰণ, থানেশ্বৰ নেওগ, ক্লেণ্ডুং তেৰাং, গণেশ পাছোৱানকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত জ্যেষ্ঠ থেৰাপিষ্ট অনুপ বৰাই এই থেৰাপিৰ লাভালাভ তথা চিকিৎসা সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। লগতে ইয়াৰ উপকাৰিতা যেনে অস্ত্ৰোপচাৰ ঔষধবিহীন চিকিৎসা পদ্ধতিৰ লগতে বিভিন্ন বিষয়ৰ পৰা উপশম, মানসিক চাপ হ্ৰাস, টোপনি উন্নত, শক্তি বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু তেজ চলাচল বৃদ্ধি বিষয় সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰে। অতি সুলভ মূল্যত বিভিন্ন বিষয়ৰ লগতে বিভিন্ন ৰোগৰ চিকিৎসা কৰিব পাৰিব এই কেন্দ্ৰত। অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰিব 8837018763 অথবা 7896550564 নম্বৰত। মেইনলি হৈছে আমাৰ এইটো সাউথ কোৰিয়া এটা কোম্পানী হয়, চেৰাজেম বুলি কয়। আৰু চেৰাজেমে আজি ৱৰ্ল্ডত 27 বছৰ কমপ্লিট কৰিলে পৃথিৱীত, আৰু আমাৰ ভাৰতবৰ্ষত 20 বছৰ, আৰু আমাৰ অসমত মানে নৰ্থ ইষ্টত আপোনাৰ প্ৰায় 17 বছৰ কমপ্লিট কৰিলে। আৰু আমি বিশেষকৈ স্পাইন মেনেজমেণ্ট কৰোঁ। এইটো কোনো ট্ৰিটমেণ্ট নহয়, এইটো হৈছে এটা মেনেজমেণ্ট। আমি মেনেজমেণ্ট কৰিব লাগে বডিটোক, আৰু বডিটোক ভাল পাব লাগে। আৰু চেৰাজেমৰ কিছুমান প্ৰডাক্ট আছে, এই প্ৰডাক্টবোৰে আমাৰ স্পাইন মেনেজমেণ্ট কৰে। আৰু স্পাইন মেনেজমেণ্ট আমি যদি কৰোঁ, আমাৰ শৰীৰত থকা যিমানবোৰ অৰ্গেন আছে গোটেই অৰ্গেনবোৰ এক্টিভ হ'ব। আমাৰ মেইন কামটোৱে হৈছে বডি চিষ্টেমটোক এক্টিভ কৰা, যিটো কয় ইমিউনিটি পাৱাৰ বুলি কয় বা ৰোগ প্ৰতিৰোধক ক্ষমতা বুলি কয়। এই ৰোগ প্ৰতিৰোধক ক্ষমতাটো এক্টিভ কৰে, আৰু যেতিয়া ৰোগ প্ৰতিৰোধক ক্ষমতাটো যেতিয়া এক্টিভ হ'ব তেতিয়া আমাক কোনো প্ৰব্লেমে এটেক কৰিব নোৱাৰে। আৰু এই থেৰাপিটো টোটেলি নেচাৰেল হয়, এইটো কোনো আৰ্টিফিচিয়েল নহয়। আৰু এটা নেচাৰেল ষ্টনৰ জৰিয়তে থেৰাপিটো দিয়ে। এইটো হৈছে আপোনাৰ জেড ষ্টন বুলি কয়, যিটো চাউথ কোৰিয়াত পোৱা যায়, চাইনাত পোৱা যায়। যেনেকৈ অসমত কয়লা খান্দি উলিয়াই, তেনেদৰে চাউথ কোৰিয়াটো এই ষ্টনটো খান্দি উলিয়ায়, তাক ৰিচাৰ্জ কৰে, আৰু ৰিচাৰ্জ কৰি এটা শ্বেপ বনাইছে যে মানুহে যাতে ধুনীয়াকৈ থেৰাপিটো ল'ব পাৰে বা মাছাজটো ল'ব পাৰে। আৰু সেই ষ্টনে কি কৰে, এটা ৰাতিপুৱা টাইমৰ যিটো ৰশ্মি, এই ৰশ্মিটো এবজৰ্ব কৰি ৰাখে। সেই ৰাতিপুৱা টাইমৰ ৰশ্মিত এটা ভিটামিন পায়, যিটো কয় ডি ভিটামিন, যিটো আমাৰ হাড়ৰ কাৰণে ভাল, আৰু কেলছিয়ামো প্ৰভাইড কৰে। আৰু এনেধৰণে নেচাৰেলি আমি অসমত বিশেষকৈ 17 বছৰ আমি চলাই আছোঁ, আৰু বহুত ব্যক্তিয়ে ভাল পাইছে। আৰু আমাৰ কঁকালৰ বিষ হওক বা কেঞ্চাৰ পেচেণ্টো ভাল পাইছে বহুত ব্যক্তি। লগতে শ্লিপ ডিস্কৰ প্ৰব্লেম, আপোনাৰ বডিত যি প্ৰব্লেম নাথাকক কিয় সকলোখিনি প্ৰব্লেমে ভাল হয়। খালি আপুনি এটা কোৰ্চ কৰিব লাগে, কণ্টিনিউ কৰিব লাগে। প্ৰথমতে 10 ডেজ, তাৰপিছত 1 মাহ, তাৰপিছত 120 ডেজ যদি কৰি দিয়ে, আপোনাৰ গোটেই হোল বডি মেনেজমেণ্ট হ'ব, গোটেই অৰ্গেনখিনি এক্টিভ হ'ব। বিশেষকৈ হিট দিয়ে, এইটো কয় মক্সিবিশ্যন হিট বুলি কয়। আৰু এই হিটটো বডিৰ ভিতৰলৈ 7 চেণ্টিমিটাৰ সোমাই যায়, যাৰ ফলত গোটেই শৰীৰৰ ভিতৰখন গৰম হয়, যাৰ ফলত ব্লাড চাৰ্কুলেশ্যন হয়, নাৰ্ভ ছিষ্টেম এক্টিভ হয়, গ্লেণ্ডবোৰে হৰমন প্ৰডাকশ্যন কৰিব পাৰে, আৰু লগতে এনাৰ্জি লেভেলটো বাঢ়ি যায়। অপাৰেশ্যন বুলি কোনো কথা নাই, কিন্তু মেইন কথাটো হৈছে কি যে আমাৰ প্ৰধানকৈ স্পাইনত দিওঁ আমি। স্পাইনত যদি কেনেবাকৈ পাতি লগাই থোৱা থাকে বা স্ক্ৰু লগাই থোৱা থাকে, তেতিয়াহ'লে বিশেষকৈ আমি দিব নালাগে। বাকী হাতত হওক বা বেলেগ অপাৰেশ্যন হওক, তেতিয়াহ'লে কোনো প্ৰব্লেম নাই, আৰু ইয়াৰ কিন্তু কোনো ছাইড এফেক্ট নাই। এইটো প্লাছ পইণ্ট। আপোনাৰ স্পাইন মেনেজমেণ্ট যাৰ লাগে, যাৰ স্পাইনৰ প্ৰব্লেম আছে বা নানা ধৰণৰ ৰোগ, যেনেকৈ আপোনাৰ গেছৰ প্ৰব্লেম আছে বা কাৰোবাৰ ধৰক আপোনাৰ চাৰ্ভাইকেল স্পাইনৰ প্ৰব্লেম আছে, সেইবিলাক আপোনাৰ এই বেডখনেদি, যোনখন আমাৰ V4 হয়, সেইখনেদি আপোনালোকে ভাল চিকিৎসা পাব। এইটো স্পাইন মেনেজমেণ্ট হয়, ইয়াত কোনো ডক্টৰ বা মেডিচিন কোনো ইউজ নহয়। এইটো অকল আপোনাৰ স্পাইন মেনেজমেণ্ট, মানে হিট জেনেৰেট কৰি আপোনাৰ স্পাইনডালক আমি ৰিলেক্সেশ্যন দিওঁ। তেখেতলোকে আশা কৰিছোঁ এনেকৈ লাভান্বিত হ'ব, যিহেতু আমি এইটো অঞ্চলত সেই ইন্ট্ৰডাকশ্যনটো হোৱা নাই এতিয়ালৈকে। কোৰিয়ান থেৰাপিটো আমি প্ৰথমবাৰৰ কাৰণে আনিছোঁ ইয়াত। আমিও আশা কৰিছোঁ যে আমাৰ যোনটো কমিউনিটি হয়, যোনটো ওচৰ পাছৰ মানুহবিলাক যোনটো হেৰি হয়, তেওঁলোকে যাতে ইয়াত আহি সুস্থ হৈ যাওক। আৰু এইটো মই কওঁ যে ইয়াত বেছি নালাগে, যদি 3 দিনো কোনোবাই কৰে ইয়াত থেৰাপিটো, 3 দিনতে তেওঁলোকে মোটামুটি ৰিজাল্ট পাই যাব। আৰু যদি 3 মাহ কৰে, 3 মাহ কৰিলে তেওঁলোকে একেবাৰে সুস্থ হৈ যাব পাৰিব। ছ'চিয়েল ৱৰ্ক নিচিনা আমি ষ্টাৰ্ট কৰিছোঁ, যিটো থেৰাপি আমি বাহিৰত ল'বলৈ গ'লে
বহুত এক্সপেঞ্চিভ হয় সেই খৰচাটো আমি ইয়াত সেই বাহিৰৰ খৰচাটোৰ তুলনাত ইয়াত একেবাৰে অতি নগণ্য ইয়াত খালি মাহেকীয়া আমি এটা ফিজ ৰাখিম মাহেকত আমি মাত্ৰ নতুনকৈ খোলাৰ কাৰণে মানে ডেইলি 40 টকাকৈ এটা থেৰাপি কষ্ট ৰাখিম মানে মাহেকত 1200 টকা এইটো দিম আৰু এটা আমি ইয়াতে উল্লেখ কৰিব বিচাৰোঁ যে আমি বোকাজান অঞ্চলৰ অতি দৰিদ্ৰ মানুহৰ যদি এনেকুৱা ধৰণৰ প্ৰব্লেম আছে তেতিয়া তেওঁলোকক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ 120 দিনৰ থেৰাপি দিম বৰ্তমান আমি এজন ৰোগীক ল'ম তাৰপিছত যিমানে আমি আগবাঢ়ি যাম আমি এজনৰ পৰা দুজন দুজনৰ পৰা তিনিজন তিনিজনৰ পৰা চাৰিজন কৰিবলৈ আমি চেষ্টা কৰিম ইয়াত বৰ্তমান আমাৰ বোকাজানৰ থেৰাপিষ্ট হয় তেওঁক আমি গুৱাহাটীলৈ নি পিনি ট্ৰেইনিং কৰাই আনিলোঁ তেওঁ এতিয়া এক্সপাৰ্ট হৈ আহিছে তেওঁ ইয়াত থেৰাপিষ্ট দিব চিন্তাধাৰাটো মানে কি মই অকণমান নাৰ্ভৰ প্ৰব্লেমত ভুগি আছিলোঁ আৰু এওঁ স্পাইন শ্লিপ ডিছৰ প্ৰব্লেমত ভুগি আছিলে তো তেওঁ 6 মাহমান থেৰাপি কৰাৰ পাছত যিজনে ডক্টৰে এডভাইচ কৰিছিলে তেওঁক অপাৰেশ্যন কৰিবৰ কাৰণে তেওঁ সেই থেৰাপিটো লৈ পিনি সম্পূৰ্ণ সুস্থ হৈ গ'ল সুস্থ হোৱাৰ পাছত মোক ক'লে যে আপুনি এবাৰ গুৱাহাটীলৈ আহক আহি পিনি এই থেৰাপিটো লওক তো মই লৈ পিনি মাত্ৰ মই 10 দিন ল'লোঁ 10 দিনত মোৰ নাৰ্ভবিলাক চব এক্টিভ হৈ গ'ল মই সুস্থ হৈ গ'ল ভৰি বিষবিলাক নাইকিয়া হৈ গ'ল তাৰ পাছতে মই ডিচাইড কৰিলোঁ মই গুৱাহাটীত এই 10 দিনৰ ভিতৰত মই যথেষ্টখিনি পইচা খৰচা কৰিব লগা হ'ল তেতিয়া মই মনত চিন্তা ধাৰণা এটা কৰিলোঁ যে মই এইটো বস্তু যদি মই বোকাজানত লৈ আহিব পাৰোঁ অতি কম খৰচত আমাৰ এই অঞ্চলৰ ৰাজ্যক যদি মই দিব পাৰোঁ সেইটো চিন্তা কৰি পিনে মই ইয়ালৈ অনা হ'ল আমি এতিয়া বৰ্তমান ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 7টা বজাৰ পৰা 7:30লৈকে খুলিম ভাবিছোঁ যদি আমাক ৰোগীৰ সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে আমি আৰু অলপ সোনকালে খুলিবলৈ চেষ্টা কৰিম নিউজ ডেস্ক ৰিপৰ্ট নিউজ আলবা হোম নৰ্থ ইষ্ট নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য